চালু হৈ গ'ল বন্ধুসকল। এটা ডাঙৰ বস্তু এটা দেখাব গৈছোঁ আজি। একদম মানে কি ক'ব, জলকীয়া গছত ভেন্দি লাগিছে। ভেন্দিটো কিমান ডাঙৰ থাকে আপোনালোকে গম পাইছে। আৰু একদম পূৰা ভেন্দি আপোনাক দেখিলে আচৰিত মানে হ'ব। মই চাই কিনে আচৰিত হৈ গ'ল। মানে জলকীয়া গছতো কেতিয়াবা ভেন্দি হ'ব পাৰেনে, দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে লাগি থাকক। এনেকুৱা জলকীয়াটো দেখা নাই নহয়, জলকীয়া গছত ভেন্দিটো দেখা নাই, আপুনিও দেখা নাই। মই এতিয়া ৰাইজক দেখাবলৈ অনুৰোধ কৰাই আছোঁ। এইটো চাব আপোনালোকে, এইটো চাই লওক কিমান ডাঙৰ। এই ভিতৰত আৰু এটা আছে, ভিতৰতো দেখাই যাওক। এইটো ভিতৰত এইটো চাওক, এইটো জলকীয়া গছত ভেন্দি লাগিছে। কিমান ডাঙৰ জলকীয়া চাওক, কিমান এইটো হ'ব 6 ইঞ্চি আৰু লগভগ 6 ইঞ্চি ভেন্দি, 6 ইঞ্চি দীঘল ভেন্দি এটা। কিন্তু গছটো এইটো চাওক বেছি ডাঙৰ নহয়, দেখিলে আচৰিত মানিব। আৰু এটা আছে, এটা গছত ইমান জলকীয়া লাগিছে, আপোনালোকে দেখিলে আচৰিত মানিব। এটা গছত ইমান দিব পাৰেনে, মই দেখাই আছোঁ। হাজাৰ হাজাৰ জলকীয়া গছ এটা। এইটো গছটো ইমান ডাঙৰ হয়, জলকীয়া মাত্ৰ এটাই আছে। গতিকে মই দেখাই দিলোঁ জলকীয়া গছত ভেন্দি। ইয়াৰ আগত আকৌ দেখাই থাকিম বেলেগ কিবা পালে। বাই।